ব্ৰেকিং নিউজ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে মহানগৰী গুৱাহাটী মহানগৰী গুৱাহাটীত এক প্ৰকাৰ কবলৈ গলে যুদ্ধংদেহী পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰক্ষীৰে সমুখ সমৰত এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰতিবাদকাৰী এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মহানগৰী গুৱাহাটী যুৱ কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত যুদ্ধংদেহী পৰিস্থিতিৰ উদ্ভৱ হৈছে গুৱাহাটীত বেৰিকেড ভাঙি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে বেৰিকেড ভাঙি তেওঁলোকে আগুৱাই আহিছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বেৰিকেড ভাঙি জনতা ভৱন অভিমুখে যাত্ৰা কৰিছে প্ৰতিবাদকাৰীসকলে আৰক্ষী আটক কৰিছে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰিপুন বৰা সহ কংগ্ৰেছৰ বহু কেইগৰাকী শীৰ্ষ নেতাক আনহাতে প্ৰতিবাদস্থলীৰ পৰা আটক কৰি নিছে শতাধিক কংগ্ৰেছ কৰ্মীকো আৰক্ষীৰে সমুখ সমৰত প্ৰতিবাদকাৰী প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত বাধা প্ৰদান কৰিছে আৰক্ষী বাহিনীয়ে কটকটে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পুনৰবাৰ কৈছো এক প্ৰকাৰ কবলৈ গলে যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীৰ দৃশ্যাংশ চাওক কেনে ধৰণে বেৰিকেড ভাঙি এনে ধৰণে আগুৱাই আহিছে এই সকল প্ৰতিবাদকাৰী চাওক দৃশ্যাংশ দেখুৱাইছো পোনপটীয়াকৈ আমি এই সমগ্ৰ পৰিৱেশটো দেখুৱাইছো আৰক্ষীৰ বেহু ভাঙিবলৈ সক্ষম হৈছে ইতিমধ্যে যুৱ কংগ্ৰেছীসকল আৰু এই দৃশ্য দেখুৱাই আছো আমি আৰক্ষীয়ে এনে ধৰণে বাধা প্ৰদান কৰিছে বেৰিকেড তেওঁলোকে ভাঙি আগুৱাই আহিছে প্ৰতিবাদকাৰীসকল যুৱ কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছে যৌথভাৱে এনে ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এই সকল দেখা পোৱা গৈছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ এয়া পৰিৱেশ দেখুৱাইছে যুদ্ধধান অৱস্থাত আৰক্ষী কোনো কাৰণতে যাতে এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আঁতৰি যাব নোৱাৰে এই যিসকল প্ৰতিবাদী যুৱ কংগ্ৰেছী তেওঁলোকে যিহেতু স্মাৰক পত্ৰ দিয়াৰ বাবে আগবাঢ়িম বুলি ইতিমধ্যে ঘোষণা কৰিছিলে প্ৰতিজন যুৱ কংগ্ৰেছীকে তেওঁলোকে আটক কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাই আছিল আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এনে ধৰণে আগবাঢ়ি আহিছে কংগ্ৰেছ কৰ্মীসকল আমি ইতিমধ্যে কৈছো প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে এনে ধৰণে যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে সৌখিদিনা ৰাজভৱন চলো কাৰ্যসূচীত আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ ফলত মৃদুল ইছলামৰ মৃত্যু হৈছিল আৰু মৃদুল ইছলামৰ মৃত্যু কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে এনে ধৰণে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এনে ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছিল জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছিল প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে তাৰ পিছতে এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে যুদ্ধংদেহী পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মহানগৰী গুৱাহাটীত ইতিমধ্যে আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰিপুন বৰা জাকিৰ হুছেইন সিকদাৰৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ বহু কেইগৰাকী শীৰ্ষ নেতাক আটক কৰিছে বেৰিকেড ভাঙি এনে ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আগুৱাই আহিছে কংগ্ৰেছ প্ৰতিবাদকাৰীসকল দৃশ্যাংশ দেখুৱাইছো চাওক কেনে ধৰণৰ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে কংগ্ৰেছৰ প্ৰতিবাদত এনে ধৰণে কঁপি উঠিছে গুৱাহাটী যুদ্ধংদেহী পৰিস্থিতি শতাধিক প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাক আটক কৰিছে ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে আটক কৰি লৈ গৈছে ভূপেন বৰাক ঘোঁৰামাৰাৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ভূপেন বৰাই আৰু মাজ ৰাস্তাতে আৰক্ষীয়ে আগুৰি ধৰে ভূপেন বৰাক তাৰ পাছতে আৰক্ষীৰ বাহনত উঠাই লৈ যোৱা হয় ভূপেন বৰাক সমান্তৰালকৈ ৰিপুন বৰাকো আটক কৰি লৈ যায় আৰক্ষীয়ে কেৱল ইমানেই নহয় প্ৰতিবাদকাৰীসকলক ঠেলি হেঁচি গতিয়াই বাহনত ভৰাই আটক কৰি লৈ যায় আৰক্ষীয়ে এক প্ৰকাৰ ক'বলৈ গ'লে যুদ্ধংদেহী পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মহানগৰী গুৱাহাটীত কংগ্ৰেছে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মৃদুল ইছলামৰ ন্যায়ৰ দাবীত যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ পিছতে এনে ধৰণে মহানগৰ আৰক্ষী হস্তম হৈ উঠিছে যিকোনো প্ৰকাৰে প্ৰতিবাদক ছত্ৰভংগ দিবলৈ চেষ্টা কৰা হৈছে ইজনৰ পিছত আনজন কংগ্ৰেছৰ শীৰ্ষ নেতাক আটক কৰিছে যুৱ কংগ্ৰেছৰ শীৰ্ষ নেতাক আটক কৰিছে বাধা দিবলৈ চেষ্টা কৰিছে মহানগৰ আৰক্ষীয়ে মুহূৰ্তত মন্তব্য শুনাব বিচাৰিছে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছী যুৱ
পেলালে আমিতো প্ৰটেষ্ট কৰিমে আমাক প্ৰটেষ্ট কৰোঁতে হাতে নিদিলে চাহ কাপড়ে মোক কাপড় ছিঙি পেলাই মোৰ গোটেইখিনি ছিঙি পেলাই মোক বেজ্জত কৰি দিলে এইটো আমাৰ বিজেপি গণতান্ত্ৰিক চৰকাৰ এই বিজেপি চৰকাৰৰ ৰাজনীতি ইমান বেয়া আজি মই মুছলমান মৰি চাগে মইতো মুছলিম মতা মমতাজ বেগম আজি চাগে সেই বুলি এনেকা কৰিলে আজি এনেকাকে কৰিব আজি দলিত হক কাষ্ট হক আজি এইখিনি আমাৰ যিমানখিনি আমাৰ প্ৰটেষ্ট আছে যোনখিনি হেৰি আছে আমাৰ এনেকাকে আমার ন্যাশনাল আজি আমি সর্বধর্ম প্রার্থনা সভা এখন পাতিছিলো আজি আমার ন্যাশনাল প্রেসিডেন্ট ইয়াতে উপস্থিত হয়েছে আজি রাতিপুয়া ন্যাশনাল প্রেসিডেন্ট এরেস্ট করে হোটেলত রাখি থৈছে অসম পুলিশে আজি কিয় অসম পুলিশে বয় খাইছে আজি হিমন্ত বিশ্ব শর্মা বয় খাইছে নেকি আমার যুব কংগ্রেসের এই প্রার্থনা সভাখন যদি প্রার্থনা সভাখন হিমন্ত বিশ্ব শর্মায় বয় খায় যদি আমি যুব কংগ্রেস আন্দোলন করিম তেতিয়া কি করব অসম সরকারের অসম পুলিশের এই গুন্ডাগিরি আমি কেতিয়াও মানি নলম আজি আমি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার সকিয়নি দিছো যুব কংগ্রেসে অসম পুলিশে বয় নাখায় যুব কংগ্রেসে বিজেপি বয় নাখায় যুব কংগ্রেসে হিমন্ত বিশ্ব শর্মা বয় নাখায় কাপড় ছিঙি পেলাই মোৰ গোটেইখিনি ছিঙি পেলাই মোক বেজ্জত কৰি দিলে এইটো আমাৰ বিজেপি গণতান্ত্ৰিক চৰকাৰ এই বিজেপি চৰকাৰৰ ৰাজনীতি ইমান বেয়া আজি মই মুছলমান মৰি চাগে মইতো মুছলিম মতা মমতাজ বেগম আজি চাগে সেই বুলি এনেকা কৰিলে আজি এনেকাকে কৰিব আজি দলিত হক কাষ্ট হক আজি এইখিনি আমাৰ যিমানখিনি আমাৰ আমাৰ লগৰজনক মাৰি পেলালে আমিতো প্ৰটেষ্ট কৰিমে আমাক প্ৰটেষ্ট কৰোঁতে হাতে নিদিলে চাহ কাপড়ে মোক কাপড় ছিঙি পেলাই মোৰ গোটেইখিনি ছিঙি পেলাই মোক বেজ্জত কৰি দিলে এইটো আমাৰ বিজেপি গণতান্ত্ৰিক চৰকাৰ এই বিজেপি চৰকাৰৰ ৰাজনীতি ইমান বেয়া আজি মই মুছলমান মৰি চাগে মইতো মুছলিম মতা মমতাজ বেগম আজি চাগে সেই বুলি এনেকা কৰিলে আজি এনেকাকে কৰিব আজি দলিত হক কাষ্ট হক আজি এইখিনি আমাৰ যিমানখিনি আমাৰ প্ৰটেষ্ট আছে যোনখিনি হেৰি আছে আমাৰ এনেকাকে আমার ন্যাশনাল আজি আমি সর্বধর্ম প্রার্থনা সভা এখন পাতিছিলো